বোকাজানৰ CCI AJYCP কাৰ্যালয় চৌহদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী পালন। বোকাজানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু বাৰ্ষিকী পালন কৰে। সাংবাদিক পৰাগ কুমাৰ দাসক বিগত 1996 চনৰ 17 মেৰ দিনা গুৱাহাটীৰ মাজমজিয়াত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। সেই সময়ত শাসক গোষ্ঠীৰ লগত মুনাফালোভীৰ বিৰুদ্ধে বিভিন্ন বাতৰি প্ৰকাশ কৰিছিল সৎসাহসী পৰাগ কুমাৰ দাসে। প্ৰয়াত পৰাগ কুমাৰ দাসক কাৰ্বি আংলং জিলাৰ বোকাজানতো স্মৰণ কৰিবলৈ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। খটখটি লাহৰিজানৰ পৰা মইনুল হুছেইনৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। যুৱ ছাত্ৰ পৰিষদৰ বোকাজান আঞ্চলিক সমিতিৰ সৌজন্যত অসমৰ জাতীয় শ্বহীদ তথা সংবাদ জগতৰ ধ্ৰুৱতৰা জাতীয় বীৰ পৰাগ কুমাৰ দাসদেৱৰ আজি 28তম যি মৃত্যুৰ বাৰ্ষিকী, তেখেতক আজি আমি আমাৰ পৰিষদৰ কাৰ্যালয়ত প্ৰতিচ্ছবিত পুষ্পাঞ্জলি বন্তি প্ৰজ্বলন আজি আমাৰ কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। আৰু আমাৰ এই কাৰ্যসূচীত বোকাজানৰে বহুকেইটা অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ লগতে জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত আছিলে। আজি আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছোঁ যে 1996 চনৰ আজিৰ এই 17 মে তাৰিখে গুৱাহাটীৰ ৰাজগড়ত যি পৰাগ দাসক যি নিৰ্মমভাৱে আততীয়াই গুলীয়াই হত্যা কৰিলে, যি 13টা বুলেটেৰে তেখেতৰ শৰীৰ ছিন্ন বিচ্ছিন্ন কৰিছিলে, সেই ছিন্ন বিচ্ছিন্ন কৰা যি হত্যাকাৰীক চৰকাৰ কেইবাখনো পৰিৱৰ্তন হ'ল, কিন্তু কোনো এখন চৰকাৰে সেই হত্যাকাৰীক আজিলৈকে শাস্তি প্ৰদান নকৰিলে। কিন্তু আমি অতিকৈ পৰিতাপ্তৰ বিষয়ে আমি অতিকৈ দুখ পাইছোঁ যে এনেকুৱা এজন ব্যক্তি, এনেকুৱা এজন অসমৰ মনীষী যে আমি হেৰুৱাবলগীয়া হ'ল জাতিটোৰ বাবে আজি দুৰ্ভাগ্যজনক। আজি যদি পৰাগ দাস জীৱিত অৱস্থা হৈ থাকিলেহেঁতেন, জাতিটোৱে কিন্তু আজি যি আমি দুৰ্ভোগ ভুগিবলগীয়া হৈছে, আজি অসমৰ খিলঞ্জীয়া মানুহে যি অধিকাৰৰ বিষয়ে যি চিঞৰিবলগীয়া হৈছিলে, পৰাগ দাসে কিন্তু তাহানিতেই বুজি পাইছিলে যে ভাৰত ৰাষ্ট্ৰত শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে তেখেতে হাতত কলম তুলি লোৱাটোৱে পৰাগ দাসৰ এটা অপৰাধ আছিলে। সেইবাবে তেখেতক গুপ্ত হত্যাৰ দৰে তথা তেখেতক মুক্ত হত্যা কৰি পেলাই তেখেতক আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে কোনো এখন চৰকাৰে কিন্তু পৰাগ দাসক ন্যায় নিদিলে তথা পৰাগ দাসৰ পৰিয়ালটোক ন্যায় দিয়াৰ পক্ষ নল'লে। সেইবাবে আমি ক'ব বিচাৰিছোঁ যে পৰাগ দাসৰ আত্মাই সদ্গতি পাওক, পৰাগ দাসৰ আত্মা শান্তিত থাকক আৰু অসমত অনাগত দিনত আকৌ এজন পৰাগ দাস জন্ম হোৱাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰোঁ।